বন্ধুসকল মানুহৰ ভুল হয় নহয় না বাৰু আৰু সেই ভুলটো হয়তো কোনো জানি বুজি নকৰে আৰু ঠিক তেনেদৰে ভুলটো মোৰ হৈছিল আৰু কি কাৰণে হৈছিল মানে এটা সৰু শব্দ এটা বাক্যৰ কাৰণে হৈছিল আৰু সেইটো চাগে মই জানি শুনি ভুল কৰা নাছিলোঁ আৰু জনাহতে চাগে মই ইমানখিনি এনেকৈ ভিডিঅ' বনাই নাথাকোঁ আৰু এই ভিডিঅ'টো মই আপোনালোকৰ মাজৰে দুজন মানে কোৱাৰ কাৰণে মই বনাবলৈ বাধ্য হৈছোঁ আৰু এই শব্দটো কোৱাৰ কাৰণেও মই মানে বহুতকেইটা ভিডিঅ' বনাইছোঁ আৰু আজিও এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ বহুতে মোক ফোন কৰি কৈছে আৰু ফোন ৰেকৰ্ডিং আছে আজি এই ভিডিঅ'টো শুনাই দিম বুলি ভাবিছোঁ এই ভিডিঅ'টোতে মানে ফোন ৰেকৰ্ডিংটো মানে কি হৈ গ'ল যিহেতু আমাৰ ইয়াত হাৱাজনত মানে অৰ্থাৎ গহপুৰত আইল আছে বহুতে গম পাই আছিলে নহয়নে বাৰু ঠিক তেনেদৰে ময়ো ভিডিঅ' বনাই আছোঁ বহুতকেইটা যিসকলে চাই আছে তেওঁলোকে হয়তো গম পাই আছে কি হৈ গ'ল মানে মোৰ যিহেতু ভুল হৈছিল মানে এই কাৰণতে ভুল হৈছিল যিহেতু আমাৰ যি নেকি হাৱাজনত আইল আছিল ন আৰু সেই আই গৈ পেলাই মিচিং মানুহৰ ঘৰত কিবা অপকাৰ কৰিছিল অনিষ্ট কৰিছিল আৰু মই লাষ্টলৈ আপোনালোকক বহুতখিনি জনাবলৈ আছে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যিহেতু মানে বেলেগৰ ঘৰত মানে অপকাৰ কৰিছিল আই গৈ অৰ্থাৎ মিচিং মানুহৰ ঘৰত গৈ পেলাই অনিষ্ট কৰিছিল আৰু সেই মিচিং মানুহৰ ঘৰ নকৈ মানে কি হৈ গ'ল মোৰ মুখেদি মই জানি শুনি ওলোৱা নাছিলোঁ ডাইৰেক্ট ওলাই গুচি গ'ল মিচিং মানুহ অৰ্থাৎ মিৰি মানুহ বুলি মই কৈ দিলোঁ ভিডিঅ'তে আৰু সেই ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈ গ'ল আৰু বহুত বেছি মানে এতিয়া মোৰে বেয়া লাগি আছে বহুতে মোক ফোন কৰি কৈ আছে মই ক্ষমা খুজি 2 নম্বৰ ভিডিঅ' বনালোঁ এইটো হয়তো 3 নম্বৰ এটা ভিডিঅ' 3 নম্বৰ বনাব কৈছে মই আকৌ বনাইছোঁ যিহেতু আমি মানুহবোৰ চব সমান মিচিং কোনো বেলেগ নহয় আমি অসমীয়া কোনো বেলেগ নহয়নে বাৰু মিচিং মানুহৰ গাটোত কাটিলে তেজ ওলাব আমাৰ গাটো কাটিলে তেজ ওলাব আৰু আমি হৈছোঁ চব ককাই ভাই নিচিনাকৈ থাকিব লাগিব এটা সময়ত নিজে মাটিৰ লগত মিলি ওপৰলৈ যাব লাগিব কাৰোবাৰ টকা পইচা বেছি আছে ধৰি লওক কাৰোবাৰ কম আছে কোনোবা মিচিং মানুহ ধৰি লওক কোনোবা অসমীয়া মানুহ নহয়নে ঠিক তেনেদৰে একেই আমি পৃথিৱীত একেলগে বসবাস কৰিব লাগিব আৰু সেয়েহে ভাবি মই মিচিং মানুহ অৰ্থাৎ মিৰি মানুহ শব্দটো মই জানি শুনি ভুল কৰা নাছিলোঁ কাৰণ মই আৰু সেই শব্দটো কোৱাৰ কাৰণে বহুতে মোক বেয়াকৈ ক'লে আৰু সেই বেয়াকৈ কোৱাৰ কাৰণে মোক শুনিবলৈ বাধ্যত পৰিলোঁ আৰু মোক ক'বলগীয়া বাধ্যত তেওঁলোকে কাৰণ সেইটো হয়তো চাগে মই জনা নাছিলোঁ তেওঁলোকৰ কাৰণে বহুতটা বেয়া শব্দ আৰু মোক ফোন কৰিও জনাই দিলে আৰু মোক কমেণ্টতো জনাই দিছে আৰু মোক কমেণ্ট কৰাৰ মাজৰে মই 5টা কমেণ্ট বাছি আনিছোঁ আপোনালোকক শুনাম বুলিয়ে আৰু কাৰণ মানে যিহেতু মোক মিৰি শব্দটো কোৱাৰ কাৰণে ফোন কৰি গালি পাৰিলে ন প্ৰথম দিনা মোৰ বেয়া লাগি আছিল আৰু সেই আজিও মোক ফোন কল কৰি কৈছে ভাই তই আমাৰ যিসকল মিচিং মানুহ আছে ন তেওঁলোকৰ ওপৰত আৰু এটা ভিডিঅ' বনাই দিব লাগে মানে ভুল কৈছোঁ বুলি নিজে স্বীকাৰ কৰিব লাগে হয় মই এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ মই ভুল কৈছোঁ মই স্বীকাৰ কৰিছোঁ অৰ্থাৎ মই ক্ষমা খুজি ভিডিঅ' বনাই দিছোঁ এইটো হয়তো 3 নম্বৰ আৰু চাগে সেই টপিকটোৰ ওপৰত মই ভিডিঅ' নবনাম আমাৰ হাৱাজনৰ যিহেতু আমাৰ গহপুৰৰ জালুকবাৰীটো আইল আছিল ন অৰ্থাৎ তেনেকুৱা এটা ঘটনা হৈছিল সেই ভিডিঅ' মোৰ হাতত আছে মই এতিয়ালৈকে এইটো কেছৰ কাৰণে মই সেয়া ভিডিঅ' আপলোড কৰিব পৰা নাই ইয়াৰ নেক্সট ভিডিঅ'ত চাগে হয়তো সেই আমাৰ গহপুৰৰ জালুকবাৰীত যি নেকি আইল ওলাইছিল ন অৰ্থাৎ কাহিনীবোৰ কিমান সঁচা কিমান মিছা সেইটো মই নাজানো সেই ভিডিঅ' মোৰ হাততে আছে মই এতিয়ালৈকে আপলোড কৰিবলৈ টাইমে পোৱা নাই যিহেতু এখন আমাৰ ইয়াতো তেনেকুৱা হৈ গ'ল আৰু মোৰ সেই শব্দটোৰ কাৰণে বহুতে বেয়া পাই আছে বেয়া পাই থাকিলে মোৰ বেয়া লাগিব ন কাৰণ আমি নিজৰ নিচিনাকৈ সদায় জীয়াই থাকিব লাগিব পৃথিৱীত যিমান দিন থাকোঁ নহয়নে বাৰু যিয়ে নহওক মই আপোনালোকে কোৱাৰ কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ আৰু কি হৈ গ'ল মই কৈছোঁ ন মোৰ তেতিয়া মোক ফোন কৰিছে ফোন কল ৰেকৰ্ডিং আছে শুনাই দিম আপোনালোকক আৰু মোক ফোন কৰোঁতে কৈছোঁ যে সেই তই মিচিং মানুহক বেয়া কৈছে তেতিয়া মই তেওঁকো কৈছোঁ যে মই মিচিং মানুহক বেয়া নাপাওঁ মোক কৈছে যে তোৰ ভিডিঅ' মই চাই থাকোঁ বা আমি চাই থাকোঁ কিমান ভাল পাওঁ কিন্তু আমাৰ বিষয়ে তই কেলৈ ইমান বেয়াকৈ এটা শব্দ ল'লি মই তেতিয়া কৈছোঁ যে মই বেয়া নাপাওঁ কাৰণ মোৰ মিচিং সম্প্ৰদায়ৰ লোক বহুত আছে মোৰ বন্ধু বান্ধৱীও আছে আৰু তেওঁলোকৰ লগতে মই থাকিছোঁ মানে যাওঁ তেওঁলোকৰ ঘৰত আৰু চাগে যিসকল মিচিং সম্প্ৰদায়ৰ লোকে চাই আছে ভিডিঅ'টো আৰু যিসকল আমাৰ অসমীয়া চাই আছে ন যেতিয়া নেকি মিচিং সম্প্ৰদায়ৰ মানুহ ঢুকাই কিবা এটা সকাম পাতে যে দহা কাজ বুলি পাতে যে তেতিয়া তেওঁলোকৰ সেই দহা কাজত মই বহুতে নিমন্ত্ৰণ দিয়ে বহুতৰ সকামত গৈছোঁ আৰু কি হয় যে সেইটোও জানো যে এঘৰ মিচিং মানুহৰ যদি কোনোবা মৰে ন তেওঁলোকৰ মানে যিটো দহা ডাঙৰকৈ পাতে ন তাত মানে জোৱাইকৈ আহি পেলাই এটা গাহৰি দিয়ে সিমানখিনিলৈকে মই জানো আৰু মই গৈছোঁ ন তেনেকৈ হেৰি কৰিবলৈ সকামত গৈছোঁ আৰু মোক বহুতে নিমন্ত্ৰণ দিয়ে আৰু মোক চাগে বেয়া পোৱাতে তেনেকৈ ইমানখিনি নিমন্ত্ৰণ নাপালোঁ বহুতৰ কামত সকামত গৈছে তেনেকৈ যিয়ে নহওক মই কাকো বেয়া বুলি ভবা নাই আৰু সেই শব্দটো মোৰ ভুলতে ওলাই গ'ল আকৌ এবাৰ কৈছোঁ মোক বেয়া পাই নাথাকিব এই টপিকটো মই হয়তো চাগে আজি ইমানতে সামৰি দিম বহুতকেইটা মই ভিডিঅ' বনালোঁ যি নহওক কমেণ্ট কেইটামান পাইছোঁ যিহেতু মই মিৰি শব্দ বুলি কৈছিলোঁ ন মিৰি শব্দটোৰ অৰ্থটো কি হয় মোৰ এজনে বহুত ধুনীয়া দাদা এজনে বুজাই দিছে বেছি ভাল লাগিছিল মানে
মই লিখি থাকোঁ গোটেইগাল কমেণ্টটো মোক প্ৰায় আপোনাৰ 700 মান কমেণ্ট আহিছে গোটেই ভিডিঅ'কেইটা মাজত গোটেইকেইজনক মই ৰিপ্লাই দিয়া ইমান হেৰি নহ'ব ভিডিঅ'ত নহ'ব কাৰণ মই যিকেইটা মানে জানো ন বহুতে বেয়াকৈ দিছে বাৰু মই হ'লেও বেয়া কমেণ্টটো জনাই দিছোঁ শ্ৰীমন্ত পেগুৱে দিছে এইকেইজন আই নামত কলংক মিছাতে আই লম্ভা বুলি কৈ লুটপাট কৰিব আহিছে ইয়াৰ সম্পূৰ্ণ পৰিকল্পিত বাবে ষড়যন্ত্ৰ কৰি নাটক বজাই আছে ভগৱানৰ নামত নাটক কৰা এই ডকাইতবিলাকক আইনৰ চকুত মিছা সঁচাই ভগৱানৰ এদিন প্ৰতিশোধ ল'বই তেওঁলোকে বাৰু এই কথাটো কম দুখত কৈছে নে যিয়ে নহওক তেওঁলোকে ভগৱানৰ নামত এৰি দিছে এইজন যি নেকি দাদাজনে দিলে শ্ৰীমন্ত পেগু বুলি তেওঁ বাৰু ইমান বেয়াকৈ কমেণ্ট কৰা নাই তেওঁ ভগৱানক দিছে যিহেতু সেই ঘটনাটো চাগে মিছা বুলি ভাবি পেলাই এনেকৈ হেৰি কৰি দিছে আৰু 2 নম্বৰ কমেণ্টটো দিছে মুন্না বুলি এজনে আৰু স্ক্ৰীনত ওলাই আছে প্ৰথম শব্দটো মই পঢ়িবলৈ বহুত বেয়া পাইছোঁ যিহেতু মোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে চাব পৰাকৈ ভিডিঅ' দিওঁ কাৰণ 18 বছৰ তলৰ সকলো মোৰ ভিডিঅ' চায় আৰু যিয়ে নহওক চাওকচোন এনেকৈ দিছে যে প্ৰথম আখৰটো মই পঢ়ি নিদিওঁ ভগৱানে এনেকৈ মানুহ কামোৰে নেকি আৰু মাজৰ সংখ্যাটো চাওক ভগৱানক আমিও বিশ্বাস কৰোঁ এই এনেকুৱা নহয় তোক লগ পালে মই গৰু পিটন দিম ব্লগ এনেকৈ নবনে মোৰ পৰা শিকিবি লগ পাম বাৰু মুন্না আপোনাক মই লগ পাম মোৰ অলপমান ব্লগ বনাবলৈ শিকাই দিব যিহেতু ময়ো ইমানকৈ নাজানো ন নতুনকৈ আহিছোঁ আপোনালোকৰ ছাপোৰ্ট পালে মোৰ বহুত বেছি ভাল লাগে অলপমান শিকাই দিব যিয়ে নহওক 3 নম্বৰটো লিখিছে মনোজ পেগু দাদাজনে বহুত ধুনীয়াকৈ বুজাই দিছে মিচিং আৰু মিৰি পাৰ্থক্য মিচিংসকলৰ নিজস্ব এটা দোৱান বা ভাষা আৰু আছে দোৱান বা ভাষা আছে তাৰ বিপৰীতে মিৰিসকল কোনো দোৱান বা ভাষা নাই কিন্তু সকাম নিকাম বা পূজা পাতল প্ৰায় দুইটা জনগোষ্ঠী একে আৰু এটা কথা তুমি ভুলকৈ ক'লা মিচিং বা মিৰিসকল চুলাই মদটো পৰম্পৰাগত প্ৰাণী বুলি চুলাই মদ আমাৰ পৰম্পৰাগত নহয় চাই মদ আৰু সাজ বা বগা মদটো আমাৰ মিচিংসকলৰ পৰম্পৰাগত প্ৰাণী এনেকুৱা যিকোনো কণ্টেণ্ট ভিডিঅ' বনাবলৈ যাওঁতে অলপ অধ্যয়ন কৰি ল'বা ধন্যবাদ দাদা আপোনালৈও ধন্যবাদ থাকিল যেহেতু মই বুজি পোৱা নাছিলোঁ মিৰি শব্দটো কি কাৰণত মানে ক'লোঁ কি কাৰণে ইমানটা মোৰ ভুল হৈ গ'ল ন আপুনি বুজাই দিয়া দেখি বহুত বেছি ভাল লাগিল মই বুজি পোৱা নাছিলোঁ কি কাৰণে আৰু মোক বুজাও দিয়া নাছিল মিৰি শব্দটো কি কাৰণত তেনেকৈ হৈ গৈছিল বাৰু ভাল লাগিল এই কমেণ্টটো পাই আৰু মুনীন্দ্ৰ পেগুৱে দিছে মিৰি বুলি ক'লে ভুল নহয় এইটো 4 নম্বৰ মেছেজ কমেণ্টটো দিছে মিৰি বুলি ক'লে ভুল নহয় হয়তো চাগে তেওঁ মানে বুজি পাইছে চাগে অলপমান কাৰণ মই জানি শুনি দিয়া নাছিলোঁ কাৰণে আৰু মই ক্ষমা খুজি ভিডিঅ' বনাইছোঁ তেওঁ চাগে গম পাইছে অলপমান যিয়ে নহওক 5 নম্বৰটো দিছে মৃণাল মিৰি দে মিৰি বুলি নকবি মিচিং বুলি কবি ভিডিঅ' চাই থাকোঁ ধন্যবাদ দেই তোমাৰ ক'লে বেয়া লাগে মানে মিৰি বুলি ক'লে বেয়া লাগে মিৰি বুলি আজিৰ পৰা নকবি ঠিক আছে আকৌ কৈছোঁ মিচিং সম্প্ৰদায়ৰ লোকসকলক মই জানি শুনি কোৱা নাছিলোঁ যি ভুল হৈ গ'ল মই তাকে ক্ষমা খুজিছোঁ বেয়া ভাবি নাথাকিব আৰু মোৰ নম্বৰটো ক'ত কোনে পালে নাজানো বহুতে ফোন কৰি আছে হোৱাটছএপত মেছেজ কৰি আছে ভইচ দি আছে ভাল লাগিছে আৰু যিহেতু মই কৈছিলোঁ ন মোক এজনে ফোন কৰিছিল ভইচ মেছেজ মই আছে আপোনালোকক শুনাই দিছোঁ বহুত বেছি ভাল লাগিছে তেওঁ মোক এনেকৈ কথাখিনি কোৱা দেখি বাকী ভিডিঅ'টো ইমানেই আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মিচিং সম্প্ৰদায়ৰ যিসকলে চাই আছে ন সেইটো আপোনালোকৰ মিচিং সম্প্ৰদায়ৰ লোকৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়কচোন মোৰ আগৰ ভিডিঅ'টো যিহেতু বহুত বেছি ভাইৰেল হৈ গৈছিলে তেওঁলোকে মোক ভুল বুজি আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ভুল বুজি নাথাকক বাকী ভিডিঅ'টো ইমানেই আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ' লগ পাম